যিসকল লোকে মোৰ নিচিনা ধুনীয়া বগা হ'বলৈ বিচাৰে এনেকৈ সদায় লগত ৰিজাল্ট বৰ ধুনীয়া ৰিজাল্ট পাব আৰু মই এনেকৈ ফেচিয়েল কিট বনাই লৈছোঁ ইয়াত আপোনালোকে গম পালে কি কি দিয়া আছে আমাৰ ৰান্ধনীয়ে শাক পাচলি কাটিলে আজি খাম ভেন্দি আৰু আলু ভাজি আৰু বইল দাইল নহয় বইল দাইল ঔটেঙা দাইল ঔটেঙা দাইলটো বইল দাইল জান সেইটো তেলমৰা দাইল নহয় নহয় গম পাইছো মানে অকল সুদা বইল দাইল নহয় লগত ঔটেঙা কচু দিয়া আছে এইকণ কিমান টেষ্টি হ'ব আৰু লগত কচু দিয়া আছে ন দাইলত যেতিয়া ঢাকন নিদিয়াকে এনেকে উতলাই পেলাই বনাই নহয় বহুত এটা ধুনীয়া টেষ্ট লাগে কিন্তু মই সোনকালে সিজিবৰ কাৰণে ঢাকন দি দিওঁ মুনুৱে আহি পিনে লগালগ আঁতৰাই দিয়েহি আৰু মুনুৱে এইফালে বনাই আছে চাহ আজিকালি কৈছে নহয় আমাৰ পাকৈত ৰান্ধনী হৈ গ'ল বুলি আৰু এয়া মুনুৱে দেউতাকক চাহ দিলেহিয়ে লাল চাহ একাপ ৰাতিপুৱা খাই দিলে একদম দিনটোলে কাম কৰিবলৈ হেৰি হৈ যায় শক্তি পাই যায় বোলে আমাৰ এওঁ আকৌ আবেলি একাপ ৰাতিপুৱা একাপ নাপালে নহয় কেতিয়াবা দুপৰীয়াও খাইহে আমাৰ টিকটো কেনেকৈ দৌৰ মাৰি উঠি আহিছে আজিকালি নিজে উঠি আহে লগত পেণ্ট লৈ আহে শুই উঠি আহিব নহয় লং পেণ্ট হওক বা হাফ পেণ্ট হওক কিবা এটা এনেকৈ লগত লৈ আহে পিন্ধিবা দেই গুড মৰ্ণিং গুড মৰ্ণিং বহুতখিনি ভাল শব্দ আছে যিখিনি ব্যৱহাৰ হয়তো বহুতে নাজানে মই যেতিয়া মুনুক কওঁ এই আমাৰ পাকৈত ৰান্ধনী ইমান ধুনীয়াকৈ আজিকালি কাম কৰিব পাৰে ইমান ধুনীয়াকৈ মানে আজিকালি কামবোৰ চম্ভালি ল'ব পাৰে তেতিয়া মানে এনেকুৱা কিছুমানে পটককৈ কমেণ্ট দি দিয়ে বোৱাৰীক তেলিয়াই তেলিয়াই কামবিলাক কৰোৱাইছে আৰু মই যদি তাইক ভালকৈ মাত এষাৰ নিদিলোঁ বা কিবা নকৰিলোঁ মই অকল আমাৰ মুনুৰ কথা বুলি কোৱা নাই চব বোৱাৰীৰ কথাই কৈছোঁ তো ঘৰৰ কামখিনি কৰিবই কিন্তু সেইটো তেল বুলি নকয় যদি এটা ভাল শব্দ ব্যৱহাৰ কৰে তেতিয়াহ'লে প্ৰশংসা বুলি ক'ব পাৰে যেতিয়া এটা প্ৰশংসা কৰা হয় তেতিয়াহ'লে দুগুণ উদ্যমেৰে মানুহে কাম কৰিব পাৰে পঢ়া শুনা হওক ব্যৱসায় বাণিজ্য হওক বা আনক কেতিয়াবা সহায় কৰাৰ ক্ষেত্ৰতে হওক যেতিয়া কোনোবাই ভালকৈ কিবা এষাৰ ক'ব চাবচোন নেক্সট টাইম আৰু ভালকৈ কাম কৰিবলৈ মন যায় প্ৰতিজন মানুহৰ ওচৰতে এনেকুৱা কিছুমান বস্তু থাকে যিটো লাগিলে একদম পুৰণা হৈ যাওক কিন্তু সেইটো এৰিবলৈ মন নাযায় বেগ আছে 4-5টা মান সোণটোৱে এটা গিফ্টো কৰিছিলে বাকীকেইটা বাৰু মই নিজে কিনি লোৱা কিন্তু মোৰ সদায় লৈ যাবলৈ মন যায় স্কুললৈ এইটো নেৰুৱাও আপোনাৰ এনেকুৱা কি বস্তু আছে কমেণ্ট কৰিব কিছুমান মানুহৰ তেনেকুৱা পুৰণা কাপোৰো থাকে যিবোৰ এৰিব নোৱাৰে যে এনেও ব্যস্ত কিন্তু ক্লাছ বুলি কোৱাৰ লগে লগে আৰু বেছি ব্যস্ত হৈ যোৱা হয় যেহেতু আমাৰ ওপৰতে ছাত্ৰ ছাত্ৰীসকলে আশা কৰি পেলাই এখন স্কুললৈ আহে মাক দেউতাকে আমাক আশা কৰিয়ে পঠিয়ায় গতিকে সেইটো কৰ্তব্য মেইন তাৰ পিছতহে বাকীবিলাক আৰু তাৰ মাজত আপোনালোক আছে যিসকলে আমাৰ ভিডিঅ'ৰ কাৰণে আশা কৰি ৰৈ থাকে গতিকে ইমান ব্যস্ততাৰ মাজতো ভিডিঅ' কৰি দিবই লাগিব এইফালে আমাৰ দেহা মানুহে কিবা দেখুৱাবলৈ আহি গ'ল জানো নহয় মই যি হ'লেও মানে কিবা এটা ক'বলৈ আহিব কণ বিলাহীৰ লগত ইমানখিনি হ'ব নাই হৈ যাব গোটেইখিনি দি দিয়া ইয়াত কণী 3-4টামান দি দিবা দিনটো দৌতিয়েকৰ কাণত ওলমি থকা ছোৱালীজনী মই আহিছোঁ বুলি গম পালে চোৱা হেৰাছোঁ ভা কুক ভা মোৰ জান মানুহজনী চুমু এটা দিয়া আগফালৰ পৰা দৌৰ মাৰি আহিছে অবা এইটো লোৱা আকৌ এইটো নল'লে কেনেকৈ হ'ব অবা মানে ৰবা আহা এনেই আমনি দেৰি হয় আকৌ এগৰাকীয়ে লগত লাগি থাকে এনেকৈ চাওকচোন বাৰু এতিয়া স্কুটিত উঠিবলৈ লাগে আহি স্কুল পাই গ'লোহি আমাৰ নতুন ছাত্ৰ ছাত্ৰী দুজনমান আহিছে আৰু বাকী সকলো আহি আছে সেইফালে দেখিছে ল'ৰা ছোৱালীবোৰ লাহেকৈ অহা আৰম্ভ হৈছে মই অৱশ্যে আজি অলপমান সোনকালে আহিলোঁ নহ'লে তোমালোকে আহি পিনে ৰৈ থাকিব লাগিব নাই সেইকাৰণে মই আন দিনতকৈ আজি অকণমান সোনকালে গুচি আহিলোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ হেঁপাহৰ গামোচাখন আজি সকলোৱে লৈছোঁ দেই আমি ডিঙিত আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যিহেতু বিহু আমাৰ হেঁপাহৰ ৰঙালী বিহুটো আহি আছে আৰু এই বিহুৰ আগমুহূৰ্তত যেতিয়া এনেকুৱা এটা উপহাৰ পাওঁ শিক্ষক হিচাপে সঁচাকৈ বহুতে বেছি ভাল লাগে কৈ দিয়ক আমাৰ ইয়াৰ প্ৰধান শিক্ষক দেই আজি আমি বিহুৱান ল'বলৈ পাই মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ কৈ দিয়ক আৰু অতিকৈ সুখী হৈছোঁ এনেকুৱা এখন গামোচা পাই মুখ্যমন্ত্ৰী অশেষ ধন্যবাদ আমি জীৱনত নোপোৱা এটা উপহাৰ পাইছোঁ অভিজ্ঞতা এটা হৈছে সঁচাকৈ দেই ধন্যবাদ জনাইছোঁ হেমন্ত হ'ব জাপি লৈছা কৈ দিয়া কিবা এটা কৈ দিয়া আৰু মুখ্যমন্ত্ৰীলৈ আমি শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ
ভাল লাগিছে মাইকী মানুহবোৰ সদায় এখন গাঁৱৰ পৰা বেলেগ এখন গাঁৱলৈ বিয়া হৈ আহে এখন ঘৰত ডাঙৰ হৈ পিনে আহি বেলেগ এখন ঘৰৰ পাহি কিন্তু মতা মানুহবোৰে চাব দে ইমানেই বেছি মানে একদম গোটেই দায়িত্বখিনি দি দিয়ে গাঁৱৰ যদি কিবা এটা নিমন্ত্ৰণ থাকে আমাৰ এখেতে কেতিয়াও নাযায় সদায় মোক পঠিয়াব আজি মানে যেনে তেনে কৰি পিনে উলিয়াই আনিছোঁ বুজিছেনে এইজন চাওক এতিয়া সেই উলিয়াই আনিছোঁ নে আগতীয়াকৈ আহি পিনে এইডোখৰত আছেহি সদায় ক'ব তুমি যোৱাচোন তুমি যোৱা মইতো যামেই ন এখন গাঁৱলৈ বিয়া হৈ আহিছোঁ আমি এখন গাঁৱৰ আমি বোৱাৰীহে তেওঁলোকে ইয়াতে জন্ম ইয়াতে ডাঙৰ হৈছে অথচ আমাৰবিলাকক পঠিয়াই থাকে তো এনেকুৱা কণ্ডিশ্যন কাৰ হয় কমেণ্ট এটা কৰি জনাব দেই কোনে কয় ন জোৱায়েকবিলাকে শাহুৱেকবিলাকক মৰম নকৰে শ্ৰদ্ধা নকৰে বহুতৰ তেনেকুৱা হয় বুলি মই আজি এখন ঘৰ দেখুৱাইছোঁ চাওক মই একেবাৰে ভিতৰত হয়তো দেখুৱাব নোৱাৰিব পাৰোঁ এইখন ঘৰত এনাই বুলি কওঁ আমি একদম জীয়েক জোৱায়েকে লৈ আহিলেও তেওঁ ইয়াতে থাকি ইয়াতে আমি পালোঁ আৰু মানে ইয়াতে তেওঁ তাৰপিছতে শেষ নিশ্বাস ত্যাগ কৰিছে ধুনীয়াকৈ কাজকৰ্ম হৈ গ'ল আজি এখন ঘৰতে আছে বছৰেকীয়া ক'তো পালা তোমাকো বৰ ধুনীয়া লাগিছে দেই মেখেলা চাদৰ পিন্ধি আছা গোটেই তিনিজনীয়ে পিন্ধি আছা নে ধুনীয়া লাগিছে বেটাটো ভালনে মাক জীয়েক চব সমান হৈ গ'লা এই অকণমানিজনীয়ে মাতিলেহি ডাঙৰ দুজনীক খালি বিচাৰি পোৱা নাই আনিবাচোন সিহঁতিকেইজনী মেখেলা চাদৰ পিন্ধি আছে বোলে বৰ ধুনীয়া দেখিব পায় এনেকৈ নমস্কাৰ কৰি থোৱা ফটোকপি যদি তুলি নথোৱা বেয়া হ'ব থেংক ইউ আৰু এজনী ইমান ধুনীয়া লাগিছে তোমালোককো বৰ মৰম লাগিছে ভালে আছা কামবোৰ হৈ আছে আৰু ন আমাৰ ইয়াত বছৰেকীয়া বুলি ক'লে ভাতেই হয় গতিকে ভাত পানী আজৰি হ'ব বন্তি কি গছ ইয়াতে জ্বলাই থৈছোঁ ইমান ধুনীয়া লাগিছে নহয় খাই বৈ ভিতৰলৈ খুৰী শাহুক এষাৰ মাত দিবলৈ আহিলোঁ এয়া হৈছে খুৰী শাহু আৰু সেই দদাইদেউৰে আজি বছৰেকীয়া এনাইৰ কথা কৈছিলোঁ যে এনাইৰ সেইগৰাকী জীয়েকহে হয় বাকী এয়া আলহী অতিথি তেওঁলোকৰ মিতিৰ কুটুমবিলাক আহিছে তেখেতক মাত লগাই আহি ঘৰ পালোহি আহিলা কি আনিলা শুন আমাৰ বিহু বজাৰ কৰাৰ ধুম উঠিছে মই কিবা এটা আনি দিলোঁ যে আজি লাগি গ'ল মুনুৱে বুলি আজি বিহু বজাৰ কৰিবলৈ যায় মাকে জীয়েকে একদম একে কালাৰ পিন্ধি গৈছোঁ অকণমান বেলেগ বাৰু আমাৰ মুনু কাপোৰবোৰ বোলে বৰ ভাল লাগে কিন্তু একদম সঁচাকৈ কৈছোঁ মোক একদম লিংক নুখুজিব কিছুমান দোকানৰ পৰা কিনা কিছুমান বাৰু অনলাইনত কিনা হ'লেও আকৌ মোৰ ওচৰত লিংকটো নাথাকে আৰু যিখিনি সময়ত মই ধৰক কমেণ্ট ৰিপ্লাই কৰিছোঁ ৰাতি মুনু থাকেগৈ ৰুমত একদম অপৰাধ বিনাশনো আৰু দেই মোক ক'লি যা কি আনিলা আহিলোগৈ মই আহিলোঁ কিন্তু ভাইটি গ'লগৈ আকৌ মুনুৱে কৈছে বছৰেকালে আমাৰ চবকে মানে একদম জোৰ কৰি মাতিছে মুনুৱে কৈছে বোলে ভাইটি তই ৰৈ থাকিবি দেই বুলি ক'লে ক'ত আৰু এতিয়া গ'লগৈ উপায় নাই কেতিয়াবা সৰু মানুহবোৰক এনেকৈ ঠগিব লগাও হয় এতিয়া আৰু কেনিবা কোনোবা যাব আমি একেবাৰে নুবুজাকৈ কৈছোঁ এইফালে লিখি আছে কলম লৈ কিবা কিবি শুন আমি আঁকিম দেই শুন আঁকিম মায়ে এইকেইটা মেলি দিয়ক যা কাপোৰ কানিকেইটা সেইটা মেলি দিয়ক যা বাহিৰত ভালকৈ মেলিবা শুকুৱাই মেলি ধুই মেলি শুকুৱাই তাৰপিছত আহিবা দেই মা মানে উৰণিটো লোৱা নাই যে ক'ত গ'ল চেংনাংজনী মই দেখাই নাছিলোঁ পাই কেনিনো গ'ল আৰু আইনাখনত ওলাই আছে মাতিলে বোলে ৰণলৈও যাবা যদি নামাতে তেতিয়া বোলে ভোজলৈও নাযাবা আচলতে এইটো মানে ইয়াকে কোৱা হয় ন নিমন্ত্ৰণ কৰিলে মানুহে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যাব লাগে এতিয়া এই ওচৰৰ যে আমাৰ বাইদেউ এগৰাকী তেওঁৰ লগতে যাব আমাৰ মুনু এতিয়ালৈকে কথাবোৰ ইমান স্পষ্টকৈ বুজি পোৱা হোৱা নাই মানে ইমান বেছি মন নিদিয়ে আৰু যদি মন দি যায় তেতিয়া হয়তো মই আপোনালোকক ক'বলৈও মোৰ অসুবিধাই হ'লহেঁতেন হয়নে দেহা মানুহ এতিয়া আমি কিবা লিখিম পঢ়িম আমি এনেকৈ থাকিম আৰু ন আইতাৰ লগত দুদুৰ লগত দুখ পাব দেই চাবা সৰু মানুহ আৰু কান্দিবলৈও এটা অকণমান কাৰণ লাগে হাঁহিবলৈও এটা অকণমান কাৰণ লাগে কোন ক'লে গ'ল তাকো খবৰ নাই দদকক তুলিছে বজাৰ আমি চাওঁ ভাবিয়ে আছিলোঁ আকৌ বিহু বজাৰ আমাৰ খালি গম নোপোৱাকৈ আহি পেলাই পাই গ'লহি দেই বিহু বজাৰ
বাহ ঢেৰ কিবা কিবি দেখোন কেইটামান বস্তুহে আনোকে কৈছিলা কেইটামানে বেছি নহয় কোৱা বাই বাই কৈ দিয়া আকৌ চুমিটি কোৱা কেতিয়াও চুম নাখায় দৌ মাৰিলে মুনুৱে বোলে কণী এটা এনেকৈ ফ্ৰাই কৰি খায় তাইৰ কাৰণে কণী বনাই দিছোঁ খাই লৈ অথনি আপোনালোকক কৈছিলোঁ যে স্কিন কেয়াৰ ৰুটিনটো আজি আপোনালোকক দিম দেই এইখন পিছে ঢাকন এইবোৰ সজাই মেলি দিয়া নাই ঢাকনটোতে ঢাকি থৈ দিয়া আছিলে যে তেনেকৈ দি দিছোঁ কলা নিমখ অকণমান ছিটিয়াই দিওঁ বোলো তাই কৈছে বোলে নহয় বগা নিমখহে খায় বহুত গৰম হৈ আছে কিন্তু খাই লৈ পেলাই যদি আৰু জিভাখন কেনেবাকৈ গৰমত পুৰি যায় তাৰপিছত কিন্তু একোৱে টেষ্ট নাপাবা চব লোকচান হৈ যাব মজা আৰু এইটো হৈছে কণী থুচকে বনোৱা কিন্তু ইয়াৰ আকৌ এফাল মই খাম দেই দৈ খোৱাৰ লগতে স্কিনৰ কাৰণে কিমান ভাল সেইটোতো আপোনালোকে জানে আৰু লগত এতিয়া মিক্স কৰিব মুনুৱে বেচন আৰু লগত অকণমান হালধি আৰু এইখিনি যিমান ধুনীয়াকৈ পাৰি সিমান ধুনীয়াকৈ আপোনালোকে মিক্স কৰিব চামুচে কৰক বা হাতেৰে কৰক ধুনীয়াকৈ এনেকৈ মিক্স হৈ যোৱাকৈ মানে মিক্স কৰিব লাগে আৰু দৈৰ লগতনো কিমানকণ লাগিছে এইকণ মিক্স হ'বলৈ বেছি সময় নালাগে নহয় স্কিন কেয়াৰৰ কাৰণে কোনে কোনে কেনেকৈ কি ব্যৱহাৰ কৰে আমাক জনাব আমাৰ মুনুমাই এনেকৈ মাজে মাজে লয় আৰু এটা সময়ত তাইৰ মুখত বহুত বেছি গুটি গুটি আছিলে যাৰ কাৰণে মুখখন দেখিবলৈ বেয়া হৈছিলে আৰু আমাৰ বিশেষকৈ পিগমেণ্টেশ্যন আৰু মানে ধৰক যিকোনো গুটি যেনেকৈ যি নহওক কিছুমানৰ বহুত তেলেতীয়া হয় কিছুমানৰ শুকান হয় প্ৰতিটো ছালৰ কাৰণে কিন্তু এই বস্তুটো যদি আপোনালোকে ব্যৱহাৰ কৰে নহয় মুখৰ উজ্জ্বলতা বঢ়াৰ লগতে মুখখন বহুত ধুনীয়া কোমলামল হয় গতিকে আপোনালোকে ইউজ কৰিব পাৰে আমি বেলেগ কিবা দেখুৱা নাই একেবাৰে প্ৰাকৃতিকভাৱে যিখিনি বস্তু আপোনালোকে ঘৰতে পাব সেইখিনিহে দেখুৱাইছোঁ আৰু মই ভাবোঁ আৰু প্ৰতিজনী ছোৱালী বোৱাৰী ধুনীয়া হৈ থাকক বিশেষকৈ ছোৱালীবোৰ ধুনীয়া হৈ থাকিলে ভাল লাগে বয়সনো কি আৰু বয়স এটা হিচাপহে যিমান বয়সলৈকে নহওক স্কিন কেয়াৰ এনেকৈ কৰিব লাগে আমি মহিলাসকলে বাহিৰলৈ ওলাই যাবলৈ সদায় নাপাওঁ ন স্কিনটো মানে কেয়াৰ ল'বলৈ নাপাওঁ ফেচিয়েল বা বাহিৰত কিবা কিবি কিট লগাবলৈ নাপাওঁ সেইটো কাৰণে ঘৰতে মই এনেকৈ ফেচিয়েল কিট বনাই লৈছোঁ ইয়াত আপোনালোকে গম পালে কি কি দিয়া আছে এনেকৈ আপোনালোকে লগাই চাব দুদিনীয়া মূৰে আৰু ৰিজাল্টটো বহুত ধুনীয়া ৰিজাল্ট আহে আপোনালোকে লগাই চাব খুব ভাল পাব মই ভাবোঁ যদি আপোনালোকে এইটো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট লগতে এটা শ্বেয়াৰ কৰি দিব যাতে সকলো ছোৱালী ধুনীয়া হৈ থাকক আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰি দিওঁ ন তেতিয়াহ'লে বাই বাই